সকলোকে স্বাগতম জনাইছো নতুন ভিডিওটা মাজলৈ সবন্দকল ONGC অৰ্থাৎ অইল এণ্ড ন্যাচাৰেল গেছ কৰ্পোৰেচন লিমিটেডৰ ফালৰ পৰা এপ্ৰেন্টিছৰ ভ্যাকেন্সিৰ বাবে এপ্লিকেশন মুকলি কৰিছে আৰু ইয়াৰ এপ্লিকেশন ইতিমধ্যে লৈ থকা হৈছে সো আমাৰ অসমৰ যোৰহাটত ইয়াতে কেটা ভ্যাকেন্সি আছে চাব পাৰে সেক্ৰেটাৰী অফিস এসিস্টেন্ট অইল এণ্ড গেছৰ বাবে 15টা 15টা ভ্যাকেন্সি আছে Next Silchor বাবে চাও computer operator and programming assistant, dropsman, electrician, fire safety supervisor, fire safety technician, fitter, mechanist, mechanic, diesel, secretarial office assistant, oil and gas বাবে welder, account executive আদি সকলোবোৰ মিলাই 73টা ভ্যাকেন্সি ইয়াতে আছে তাৰপিছত কম্পিউটাৰ সায়েন্স এক্সিকিউটিভ ইলেক্ট্ৰিচিয়ান এনেকুৱা ধৰণৰ ভ্যাকেন্সি ইয়াতে আছে এটো হৈছে আপোনালোকৰ নাজিৰা আৰু হিভাগৰৰ বাবে ইয়াতে টোটাল কেটা ভ্যাকেন্সি আছে চাব পাৰে Total ইয়াতে 370টা ভ্যাকেন্সি আছে নাজিৰা আৰু হিভাগৰৰ বাবে আৰু এনেকৈ টোটাল আমাৰ অসমৰ বাবে ইষ্টাৰ্ণ সেক্টৰৰ বাবে 458টা ভ্যাকেন্সি মুকলি কৰিছে বয়সৰ সময়সীমাটো ইয়াতে দিছে 18 বছৰটো মিনিমাম হ'ব লাগিব আৰু ম্যাক্সিমাম 24 ইয়াৰ্স ৰাখিছে 6 নৱেম্বৰ 2025 অৰ্থাৎ 6/11/2001 ৰ পৰা 6/11/2007 ইয়াৰ মাজত Date of birth hobo লাগিব SC/ST বা বেলেগ PWD ফালৰ পৰা হলে OBC ফালৰ পৰা হলে কিছু ৰিল্যাক্সেশন লাভ কৰিব গভৰ্নমেন্ট নৰ্মছ অনুসৰি সো এটা কোৱালিফিকেশন আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া টু কি বিচাৰিছে যেটো লাইব্ৰেৰী এসিস্ট্যান্ট আছে ইয়াৰ বাবে আপোনালোকে 10th পাস কমসে কম কৰিব লাগিব নেক্সট মেকানিক অটো ইলেক্ট্ৰনিক্স ITI থাকিব লাগিব ট্ৰেড অফ মেকানিক অটো ইলেক্ট্ৰনিক্সত তাৰপিছত কম্পিউটাৰ অপাৰেটৰ এণ্ড প্ৰগ্ৰামিং এসিস্ট্যান্ট ITI ৰ পৰা এবছৰৰ যেটো ডিপ্লোমা কোপা বুলি কয় এটো কোৰ্স কৰিব লাগিব ড্ৰাফটছমেনৰ বাবে ITI in dropsman হ'ব লাগিব ইলেক্ট্ৰিচিয়ান ITI in electrician trade থাকিব লাগিব তাৰপিছত ইলেক্ট্ৰিক মেকানিক্স এটো আছে ফিটাৰৰ বাবে ITI থাকিব লাগিব ফিটাৰৰ ইনস্ট্ৰুমেন্ট মেকানিকৰ আছে ফায়াৰ সেফটি টেকনিশিয়ান ইয়াৰ বাবে ITI ৰিলেভেন্ট ট্ৰেড থাকিব লাগিব মেকানিষ্টৰ বাবে ITI থাকিব লাগিব মেকানিষ্টৰ ট্ৰেডৰ ফালৰ পৰা মেকানিক ৰিপেয়াৰ এণ্ড মেইনটেনেন্স ভেহিকলছ মেকানিক ডিজেল মেডিকেল ল্যাবৰেটৰী টেকনিশিয়ান ইয়াৰ বাবে ITI থাকিব লাগিব মেডিকেল ল্যাবৰেটৰী টেকনিশিয়ানৰ কাৰ্ডিওলজিৰ ফালৰ পৰা মেডিকেল ল্যাবৰেটৰী টেকনিশিয়ান যেটো আছে পেথলজি ইয়াতে ITI থাকিব লাগিব পেথলজিৰ ফালৰ পৰা মেডিকেল ল্যাবৰেটৰী টেকনিশিয়ান ৰেডিঅলজিৰ ফালৰ পৰা আছে ষ্টেনোগ্ৰাফাৰ আছে ইয়াতে ষ্টেনোগ্ৰাফি থাকিব লাগিব ITI ৰ ফালৰ পৰা ইংলিছ ল্যাঙ্গুৱেজৰ তাৰপিছত আছে সাৰ্ভেয়াৰৰ বাবে আছে ওয়েল্ডাৰ গ্যাস এণ্ড ইলেক্ট্ৰিক ইয়াৰ বাবে ভ্যাকেন্সি আছে এক্সিকিউটিভ ফাইনান্স আৰু এনেকুৱা ধৰণৰ বিভিন্ন ভ্যাকেন্সি মুকলি কৰিছে আপোনালোকে চাব পাৰে মান্থলি স্টাইপেন্ড কিমান কে দিব এটো চাব পাৰে যে গ্ৰেজুৱেট এপ্ৰেন্টিছ যদি হয় আপুনি তেন আপোনালোকৰ কোৱালিফিকেশনটো BA BCom BSc BBA বা BE নাইবা BTech থাকিলে আপোনালোকৰ 12300 পাব 3 ইয়াৰ্ছৰ ডিপ্লোমা যি সকলো কৰিছে তেওঁলোকে 10900 কে লাভ কৰিব ট্ৰেড এপ্ৰেন্টিছ 10-12ত এটো 8200 ট্ৰেড এপ্ৰেন্টিছ ITI ট্ৰেড ফৰ 1 ইয়াৰ 9600 আৰু ট্ৰেড এপ্ৰেন্টিছ ITI ট্ৰেড অফ 2 ইয়াৰ ডিউৰেচন এটো হলে 10560 ইয়াতে মান্থলি স্টাইপেন্ড লাভ কৰিব সো এৰ সিলেকশন প্ৰসেসটো আপোনালোকৰ মেৰিট বেসিস হ'ব আৰু এতে এপ্লাইটো আপোনালোকে অনলাইনত কৰিব লাগিব আৰু এতে 16 অক্টোবৰৰ পৰা আৰম্ভ হৈছিল অনলাইন এপ্লাইটো লাষ্ট ডেটটো ৰখা হৈছে ইয়াতে 6 নৱেম্বৰ তাৰিখ অৰ্থাৎ আজি হৈছে 3 তাৰিখ মাত্ৰ 3 দিন সময় আছে যিসকলে এপ্লাই কৰিব বিচাৰিছে যদি এতিয়ালৈকে কৰা নাই এপ্লাইটো কৰি দিব আৰু আপোনালোকে এপ্লাই কৰাৰ পিছত 26 নৱেম্বৰ তাৰিখে ৰিজাল্টটো ডিক্লেয়াৰ হৈ যাব আৰু আপোনালোকে লাভ কৰিব আৰু যদি আপোনালোকে সিলেক্টেড হৈ যায় দেন আপোনালোকৰ যেটো এপ্লাই কৰতে ৰেজিষ্টাৰ্ড ইমেইল আইডি এটা প্ৰভাইড কৰিব তাতে আপোনালোকৰ জনাই দিব যে আপুনি ইয়াৰ বাবে সিলেক্টেড হৈ গৈছে বুলি ৰিজাল্ট উড বি ডিসপ্লেড আপোনালোকে ডিসপ্লে অৰ্থাৎ চাব পাৰিব যেটো ONGC অফিচিয়েল ৱেবসাইটত আৰু লিষ্ট অফ দা ডকুমেন্ট এণ্ড দা অৰিজিনাল টু বি ব্ৰট টু ভেৰিফিকেশন শেল বি ইন্টিমেটেড টু দা সিলেক্টেড ক্যান্ডিডেট আৰু আপোনালোকৰ পিছত সিলেক্টেড হোৱাৰ পিছত ইয়াতে ফাইনাল ডকুমেন্ট ভেৰিফিকেশনটো লোৱা হ'ব এৰ নোটিফিকেশনৰ আৰু যেটো অনলাইন এপ্লাই লিংক ডেসক্ৰিপচনত দিয়া আছে গতে ভালদৰে নিশ্চয়কৈ পঢ়ি চাব ভিডিওটো ইমান আছিল নিশ্চয়কৈ লাইক এটা কৰি ৰাখিব থ্যাংক ইউ